নমস্কাৰ, মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। মোৰ সৌখিনলৈকে এটা প্ৰশ্ন মোৰ কাৰণে খাথৰ হৈ আছিল। খাথৰ কোনটো যে চৰকাৰে কিয় তেওঁলোকে কলেজবোৰ মানে যিবোৰ অলপ ভাল কলেজ সেই কলেজবোৰ তেওঁলোকে কিয় বিশ্ববিদ্যালয়লৈ তেওঁলোকে ৰূপান্তৰিত কৰি আছে। এতিয়া মই খুব চেষ্টা কৰিছিলোঁ বুজিবৰ কাৰণে কি কাৰণে তেওঁলোকে কলেজবিলাকক মহাবিদ্যালয়বোৰক তেওঁলোকে বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰি আছে। এতিয়া যেন কথাটো সম্ভেদটো পোৱা হৈছে। সম্ভেদটো এইটোৱে যে তেওঁলোকে আপোনালোকে গম পায় কটন বিশ্ববিদ্যালয়ৰ কি অৱস্থা হৈছে। কটন বিশ্ববিদ্যালয়ৰ মই ছাত্ৰ আছিলোঁ। তেতিয়াই কটনত কিমানটা বিষয়ত স্নাতকোত্তৰ আছিল, বিষয় পঢ়োৱা হৈছিল। তেতিয়া কটন বিশ্ববিদ্যালয় হোৱা নাছিল, তেতিয়া কটন বিশ্ববিদ্যালয় নাছিলে, তেতিয়া কটন কলেজ আছিল। আমি পঢ়া সময়ত কটন কলেজ আছিল, বিশ্ববিদ্যালয় সৌসিন্না হ'ল। আৰু বিশ্ববিদ্যালয় হোৱাৰ পিছত এতিয়া কি হ'ল যে কটনত খবৰ আহিছে, ওলাইছে যে এইবাৰ মাত্ৰ 7টা কি 8টা বিষয়তহে বিভাগতহে তেওঁলোকে স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰী লৈছে। স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কাৰণে ছাত্ৰ ছাত্ৰী তেওঁলোকে এডমিশ্যন লৈছে। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই ধৰণৰ খবৰে আহি আছে। আৰু তাৰ মাজতে শিক্ষামন্ত্ৰীয়ে আজি কিছুদিন আগতে ক'লে যে এই যিবোৰ শিক্ষানুষ্ঠানবোৰ উচ্চ শিক্ষাৰ যিবোৰ অনুষ্ঠান তেওঁলোকৰ যিটো বিত্তীয় তেওঁলোকৰ খৰচৰ বোজা ক্ৰমান্বয়ে তেওঁলোকে নিজে বহন কৰিব লাগিব, চৰকাৰ বহন কৰিব নোৱাৰে। গতিকে কথাটো স্পষ্ট হৈ আহিছে। এখন কলেজবোৰ ভাল যিবোৰ মহাবিদ্যালয় আছে সেই মহাবিদ্যালয়বোৰক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ অৰ্থ হৈছে যে তাত চৰকাৰৰ যিটো কৰ্তব্য, চৰকাৰে তেওঁলোকক যিখিনি গ্ৰাণ্ট দিব লাগে, যিখিনি অনুদান দিব লাগে, সেইটো তেওঁলোকে বন্ধ কৰাৰ এটা চক্ৰান্ত তেওঁলোকে কৰিছে। এতিয়া শেহতীয়াভাৱে আমি আৰু এটা কথা, এইটোতো হায়াৰ এডুকেশ্যনৰ কথা। স্কুল এডুকেশ্যনত আমি কি দেখা পাই আছোঁ। স্কুল এডুকেশ্যনত আৰু হায়াৰ এডুকেশ্যনৰ উচ্চ শিক্ষাৰ সমস্যা আলোচনা কৰিব লাগিলে বহুত আছে। সেইবোৰ কেতিয়াবা আমি ভালকৈ আলোচনা কৰিম, কিন্তু মই জাষ্ট এটা উদাহৰণ হিচাপে কথাটো কৈ থলোঁ। শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই এই প্ৰশ্নটো উত্থাপন কৰিছিলে কাৰণে এতিয়া স্কুলৰ ল'ৰা ছোৱালীক যে তেওঁলোকে সাজপাৰ দিয়ে, ইউনিফৰ্ম দিয়ে, তাত তেওঁলোকে কৰিছে কি যে পলিষ্টাৰৰ পৰিমাণটো তেওঁলোকে বেছি কৰি দিব বিচাৰিছে কটনৰ সলনি। কিন্তু আপোনালোকে জানেনে তেওঁলোকৰ যিবোৰ ভোট কিনা যিবোৰ আঁচনি, সেই ভোট কিনা আঁচনি কিন্তু তেওঁলোকে ঠিকে ৰাখিছে। অৰুণোদয়ত তেওঁলোকৰ বছৰি কিমান খৰচ হয় জানেনে? অৰুণোদয়ত তেওঁলোকৰ বছৰি খৰচ হয় 5,000 কোটি টকা। মনত ৰাখিব, 5,000 কোটি টকা। ঝুমুৰ নাচোতে তেওঁলোকে খৰচ কৰিছিল কিমান? 35 কোটি টকা। বিহুত তেওঁলোকে 53 কোটি টকা, বাগৰুম্বাত 25 কোটি টকা। এইবিলাক পইচা অৰুণোদয়ত দিবলৈ তেওঁলোকৰ পইচা আছে। এইবিলাক যিবিলাক ধৰক বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ কৰিবৰ কাৰণে, মানুহক মন ভুলাবৰ কাৰণে, এইবিলাকত তেওঁলোকৰ পইচা আছে। কিন্তু এই যিটো ল'ৰা ছোৱালীৰ যিটো ইউনিফৰ্ম সাজপাৰ, সেইটোত তেওঁলোকৰ কিমান পইচা যায়? সেইটো তেওঁলোকৰ এতিয়াৰ যিটো আবণ্টন সেইটো হৈছে 149 কোটি টকা। আৰু যদিহে তাৰ গুণাগুণ যদি ভাল কৰা হয়, তেতিয়াহ'লে তাত যদি কপাহী কাপোৰৰ পৰিমাণটো
কপাহী সূতাৰ পৰিমাণটো যদি বঢ়োৱা হয় তেতিয়াহ'লে সেইটো খৰচ হ'ব কিমান মাত্ৰ 200 কোটি টকা এতিয়া আছে 149 তেতিয়া হ'ব 200 কোটি টকা এতিয়া প্ৰশ্ন এটা হ'ল কি যে কোন ল'ৰা ছোৱালীবিলাকে এই যে সাজপাৰ যে পিন্ধিব কোন স্কুলীয়া ল'ৰা ছোৱালী আৰু স্কুলীয়া ল'ৰা ছোৱালী তেওঁলোক কম বয়সৰ ল'ৰা ছোৱালী আৰু কম বয়সৰ ল'ৰা ছোৱালী মানে তেওঁলোকৰ যিটো ছাল সেইটো যথেষ্ট স্পৰ্শকাতৰ ডেলিকেট ইংৰাজী যিটো ডেলিকেট বুলি কোৱা হয় শব্দটো যে কোমল ছালৰ ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী কোমল ছালৰ আৰু সৰু ল'ৰা ছোৱালী যদি কোমল ছালৰ সৰু ল'ৰা ছোৱালী হয় আৰু পলিষ্টাৰ মানে কিনো পলিষ্টাৰ মানে হৈছে এইটো মানে প্লাষ্টিকৰ দৰে বস্তু এটা পলিষ্টাৰৰ মাজেৰে বতাহ অহা যোৱা কৰিব নোৱাৰে ষ্টিফ গতিকে পলিষ্টাৰ চাৰ্ট এটা যদি পিন্ধা হয় তাত গা খজুৱাব পাৰে ঘামিব পাৰে অস্বস্তি কৰিব পাৰে মানে এইটো সৰু ল'ৰা ছোৱালীৰ ছালৰ কাৰণে খুব ক্ষতিকাৰক গতিকে তেওঁলোকৰ বাকী খৰচ বাকী অযথা খৰচ আজি মন্ত্ৰী আহিলে আজি ৰাস্তাত তেওঁলোকে বেনাৰ লগোৱা পোষ্টাৰ লগোৱা আপোনালোকে দেখাই পাই আছে বিভিন্ন ধৰণৰ অনুষ্ঠান কৰা ডাঙৰ ডাঙৰ মিটিং কৰা সেইবিলাক তেওঁলোকৰ চলিয়ে আছে হেলিকপ্টাৰ ব্যৱহাৰ কৰা যিকোনো কথাতে হেলিকপ্টাৰ ব্যৱহাৰ কৰা একোজন ভিআইপিৰ লগত কিমানখন গাড়ী এতিয়াহে মিতব্যয়ী হ'ব লাগে বুলি কওঁতে আমি হিচাপটো পালোঁ যে কাৰ পিছফালে কিমানখন গাড়ী গৈ থাকে ছিকিউৰিটিৰ কাৰণে কাৰ ছিকিউৰিটিৰ কাৰণে কিমান পইচা খৰচ হয় গতিকে সেইবিলাকত খৰচ কৰিবৰ কাৰণে তেওঁলোকৰ পইচা আছে কিন্তু মধ্যাহ্ন ভোজনত তেওঁলোকে কণীটো দিবলৈ কোনো কোনো দেশত এইটো কণীটো আঁতৰাই দিয়া হ'ল আৰু ল'ৰা ছোৱালীৰ সাজপাৰত তেওঁলোকে অলপ গুণগতভাৱে উন্নত মানৰ সাজপাৰ দিবলৈ তেওঁলোকৰ হাতত পইচা নাই আৰু সেইটো শিক্ষামন্ত্ৰীয়ে নিজে কৈছে তো প্ৰশ্নটো হৈছে যে তেওঁলোকে অগ্ৰাধিকাৰ কোনবোৰ কথাক দিছে হায়াৰ এডুকেশ্যনত তেওঁলোকে উচ্চ শিক্ষা দিবৰ কাৰণে তেওঁলোকৰ পইচা নোহাইছে দিন ৰাত আমি সেইবিলাক খবৰ পায়ে আছোঁ ক'ত কি ধৰণৰ অৰ্থন্তৰ হৈছে চৰকাৰী স্কুল হাজাৰে হাজাৰে চৰকাৰী স্কুল বন্ধ হৈ আছে আৰু এতিয়া তেওঁলোকে এই সৰু ল'ৰা ছোৱালীক আৰু তোমালোকে যদি ইউনিফৰ্ম দিব ওলাইছা যদি তেনেহ'লে ইউনিফৰ্ম নোহোৱা কৰি দিয়া নিজে মাক বাপেকে কিবা এটা ব্যৱস্থা কৰিব ঘৰতো থাকে নহয় তেওঁলোকে স্কুললৈ হ'লে কিন্তু স্কুললৈ আহোঁতে তেওঁলোকে কিমান ঘণ্টা স্কুললৈ যেতিয়া আহে তেওঁলোকে 9টা বজাত আহিলে 9, 10, 11, 12 প্ৰায় 6 ঘণ্টা 4-5 ঘণ্টা সময় তেওঁলোকে স্কুলত থাকিব লাগে অহাৰ পৰা যোৱালৈকে গতিকে ইমানখিনি সময় যদি ল'ৰা ছোৱালীয়ে এই পলিষ্টাৰৰ কাপোৰ পিন্ধি থাকে তেনেহ'লে কি অৱস্থা হ'ব তে এইটো এটা অতি সাধাৰণ মানে এটা বিবেচনাৰ পৰাও এই কথাটো ক'ব পাৰি যে তাহাঁতক সৰু ল'ৰা ছোৱালীবিলাকক এনেকুৱা অৱস্থাত আমি ৰাখিব নাপায় তাহাঁতৰ স্বাস্থ্যৰ কাৰণে এইটো এটা কিমান ক্ষতিকাৰক কথা গতিকে প্ৰশ্নটো হৈছে য'ত তেওঁলোকৰ নিৰ্বাচনী লাভৰ কথা নাই সেইবিলাকক তেওঁলোকে গুৰুত্ব নিদিয়ে আৰু য'ত নিৰ্বাচনী লাভালাভৰ প্ৰশ্ন আছে য'ত পইচা দি ভোট কিনাৰ প্ৰশ্ন আছে সেইবিলাক হৈছে তেওঁলোকৰ কাৰণে সদায় অগ্ৰাধিকাৰ গতিকে সেইকাৰণে তেওঁলোকে এতিয়া ছাত্ৰ ছাত্ৰীক তেওঁলোকে ইউনিফৰ্ম সাজপাৰত পলিষ্টাৰৰ মাত্ৰাটো বঢ়াব বিচাৰিছে আৰু কটনৰ পৰিমাণটো তেওঁলোকে কমাব বিচাৰিছে আৰু সেইটো দেখাত এটা সৰু কথা হ'ব পাৰে এইটো সৰু কথা নহয় এইটো হৈছে ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ কাৰণে তেওঁলোকৰ ছালৰ কাৰণে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা গতিকে মই আশা কৰিছোঁ যে চৰকাৰৰ শুভবুদ্ধি উদয় হ'ব যে তেওঁলোকে এই যিবোৰ
গুৰুত্বপূৰ্ণ কথা, যিবিলাকত অগ্ৰাধিকাৰ দিব লাগে সেইবিলাকত অগ্ৰাধিকাৰ দিব আৰু নিজৰ প্ৰচাৰৰ কাৰণে ভোট কিনাৰ কাৰণে যিবোৰ আঁচনি আছে সেইবিলাকত তেওঁলোকে কমাব, কিন্তু তেওঁলোকে নকমায়। তাৰ কাৰণে ৰাইজে মাত মাতিব লাগিব, ৰাইজ জাগৰূক হ'ব লাগিব। ধন্যবাদ।